কালনাচ নাচিছে ভোগদৈয়ে। ভোগদৈ যেন এতিয়া এখন দেওলগা নৈ। ভোগদৈৰ বানৰ ইমান ভয়ানক ৰূপ দেখা নাছিল আইতাই। গোটেই এলেংমৰাখনি এতিয়া পানীৰ তলত, বানৰ কবলত। কলকুচৰ ভূৰত বোৱাৰীৰ সৈতে আইতা ওলাই আহিছে, কিন্তু যায় কলৈ? ক'ত যায়? বস্তুবিলাক পাইছেনে? পাইছো আৰু পানী বটল বেছি পাইছো, পানী বটল পাইছো, বিস্কুট পাইছো বাৰু। NGO খিনি অলপমান চোৱা চিতা কৰি আছে, কিন্তু চৰকাৰৰ ফালৰ পৰা ইমান বিশেষ একো সুবিধা দিয়া নাই। দৰৱ পাতি একো পোৱা নাই। ডেটল চাবোন আজি এসপ্তাহে হ'ল। এই সামগ্ৰী পাইছেনে? কিবা বস্তু চস্তু পাইছো পাইছে? দৰৱ পাতি পাইছে নাই? দৰৱ পাতি অলপ পাইছো আৰু পিল চিল এনেকে কিবা ইমান পানী আপোনাৰ জীৱনত দেখিছিলে নে? ভোগদৈত নাই দেখা। এলেংমূৰত এতিয়া ৰাস্তা পদূলি নাই। টুলুঙা নাৱেৰে গৈ বহু ভিতৰুৱা এলেকা পালেগৈ প্ৰতিদিন টাইমৰ সাংবাদিকৰ দল। কলগছৰ ভূৰত উঠি আশ্ৰয় শিবিৰলৈ অহা যোৱা কৰিছে মণ্ডলৰ চুকৰ বাসিন্দাসকলে। পৰ্যাপ্ত নাৱৰ ব্যৱস্থা কৰি নিদিয়াৰ বাবে বহু পৰিয়ালে কোনোমতে ঘৰতে আশ্ৰয় লৈ প্ৰাণ বচাই দিন কটাইছে। উদ্ধাৰকাৰী দল এতিয়াও তাত উপস্থিত হ'বগৈ পৰা নাই। প্ৰশাসনে যিবিলাক সামগ্ৰী দিছে, এই সামগ্ৰীবিলাক ভালকৈ পাইছেনে? কি কয়? নাই সামগ্ৰী ভালকৈ দিয়া নাই। বহুত দিনৰ মূৰত আপোনাৰ দিয়েহি, 2-3 দিনৰ মূৰত দিয়েহি। আপোনাৰ চৰকাৰে আপোনাৰ চাউল দিয়ে, কমকৈ দিয়ে। আপোনাৰ এজনৰ প্ৰতি আপোনাৰ 2-3 দিনৰ কাৰণে এপোৱামান চাউল দিয়ে এজনক। ভিতৰত এতিয়াওতো বহুত মানুহ আছে। গোটেইখন চব নিজৰ নিজৰ জেগাত ঘৰৰ পৰা ওলাই আহিব নোৱাৰিলে। গোটেই মানুহখিনি গৰু গাইখিনি যেনে পাৰ কৰি মানুহখিনি থাকি আহিলে আৰু ঘৰে ঘৰে। এতিয়া নাও লৈ আচলতে প্ৰশাসনৰ মানুহ ভিতৰলৈ যাব লাগিছিলে। শলমৰাও বানৰ কবলত। বেছি সংখ্যক লোকেই এ পৰ্যন্ত পোৱা নাই চৰকাৰী সাহায্য। ভিতৰত বহুত মানুহ এতিয়া আছে, খাবলৈ পোৱা নাই তেখেতসকলে। যিখিনি আহিছে আপোনাৰ ৰাস্তাতে দি দিছে, ৰাস্তা কাণতে আৰু পকা ৰাস্তাটো কাণতে দি দিছে। আৰু ৰাস্তা কাণতে পোৱা নাই। মাজলৈ আহিবলৈ দিবলৈ সুবিধাও নহয়, আৰু কোনো মানুহ ওলাই আহিব পৰা নাই ঘৰৰ পৰা। সেইকাৰণে গোটেই মানুহখিনি ভিতৰত আবদ্ধখিনিয়ে পোৱা নাই একোতে। দেওবাৰে যোৰহাট জিলা ইলেক্ট্ৰনিক সাংবাদিক সন্থাৰ ফালৰ পৰা কেইবাটাও অঞ্চলত বিতৰণ কৰা হয় সাহায্য। তেতিয়াই বানাক্ৰান্তই উদঙালে চৰকাৰৰ সাহায্য অভিযানৰ গতি। পোহৰৰ ব্যৱস্থাটো ধৰক ৰাতিৰ কাৰণে, ভাতকেইটা বনাবৰ কাৰণে, কিবাটো বিচনাখনৰ কাৰণে। এতিয়া আমি আহিছো, ধৰক আমি যোৰহাট ইলেক্ট্ৰনিক মিডিয়াৰ ফালৰ পৰা আহিছো, কিন্তু প্ৰশাসনৰ মানুহ কোনোবা আহিছেনে? এতিয়ালৈকে অহা নাই। টিয়কৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ইতিমধ্যে তছনছ হৈ গ'ল খেতিয়কৰ সপোনবোৰ। কৃষিভূমি পুতি পেলালে পলসে। এজাৰকুৰি এলেকাত বানত নষ্ট ৰবি শস্যৰ বিস্তৰ খেতি। বান যদিও শুকালে সেইখিনি কোনো কাম নহ'ব। এতিয়া গছতে শুকাই যাবলগীয়া হৈছে। কিন্তু 1 নম্বৰ দোষী ইয়াত আমাৰ মৰিয়নি সমষ্টিৰ বিধায়ক। মই প্ৰায় 15-20 বাৰমান ক'লোঁ ছাৰক। যোৱাবাৰ ছাৰ নিজে চাই গৈছিলে, কিন্তু একো নকৰিলে। নকৰাৰ ফলত কৃষকৰ এই অৱস্থা হৈছে। আৰু শুকাই যোৱাৰ পাছতো ছাৰৰ কোনো গাফিলতি হোৱা নাই যে বস্তুটো কিবা প্ৰটেকশ্যন এটা দিওঁ। আজি পৰ্যন্ত ছাৰক ইয়াত মই দেখিয়ে পোৱা নাই। পানী ভাগিলে বুলি সন্ধিয়া টাইমত আহি ছাৰ ভাওঁকৈ গুচি গ'ল। কিয় অৱহেলা কৰিছে নাজানো ছাৰে। টিয়কৰ পৰা ৰিজু কুমাৰ শইকীয়াৰ সৈতে যোৰহাটৰ পৰা পৰমানন্দ বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।